হেল্ল' এভৰিৱান। আজি আমি BSc নাৰ্ছিং আৰু বিফাৰ্মা আদিৰ দৰে পৰীক্ষাসমূহৰ বাবে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন সলভ কৰিব ট্ৰাই কৰোঁ আহকচোন। দ্য থিন মেমব্ৰেনাছ কভাৰিং অফ দ্য লাংছ ইজ কল্ড। যে আমাৰ যে মানে লাংছ আছে, আমি যদি লাংছৰ ষ্ট্ৰাকচাৰটো চাবলৈ যাওঁ, আমাৰ এটা অকণমান এই ধৰণৰ হয়, মানে ৰাফলি যদি চাবলৈ যাওঁ, ইয়াত এই লাংছটোৰ আমাৰ যিটো এটা প্ৰটেক্টিভ এটা কভাৰিং থাকে, নহয় এটা কভাৰিং থাকে ইয়াত, যাতে আমাৰ এক্সটাৰ্নেল শ্বক পালে, আমি যদি অকল খুন্দা খালেও কিবা হ'লে আমাৰ যাতে সহজতে আমাৰ একো নহয়। এই যিখন কভাৰিং আছে, এই কভাৰিংখনৰ নামটো আমাক সুধিছে, কি হ'ব? পেৰিকাৰ্ডিয়াম হ'বনে, প্লিউৰা হ'বনে, পেৰিটনিয়াম হ'বনে? আপোনালোকে সলভ কৰিব ট্ৰাই কৰক। ইয়াৰে এনচাৰটো কি হ'ব আমাৰ যে প্লিউৰা। এই প্লিউৰাৰ ফলত আমাৰ কি হয়, আমি যদি কিবা শ্বক বা আমি ক'ৰবাত খুন্দা খাওঁ, আমাৰ ইয়াত থকা এই ফ্লুইডখিনিয়ে বা ইয়াত এইখন মেমব্ৰেনখনে আমাক কি কৰে, এক্সটাৰ্নেল শ্বকৰ পৰা আমাক কি কৰে, ইয়াত প্ৰটেক্ট কৰাত হেল্প কৰে আৰু যাতে আমাৰ লাংছটো ভালে থাকে তাক কি কৰে, নিশ্চিত কৰে। গতিকে ইয়াৰ এনচাৰ হ'ব কি আমাৰ প্লিউৰা। গতিকে এই ধৰণৰ প্ৰশ্নসমূহ আপোনালোকে পৰীক্ষাৰ বাবে চাই যাব, আৰু এই ধৰণৰ প্ৰশ্ন মানে পাই থাকিব কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ঠিক আছে, ধন্যবাদ, থেংক ইউ।